E20 পেট্ৰলৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি এক বিক্ষোভ কাৰ্যসূচী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশৰ যি চালক সন্থা আছে সকলো বৰ্তমান গৰজি উঠা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত উপস্থিত আছো। E20 পেট্ৰলৰ বিৰুদ্ধে অসম ৰাজ্যিক চালক সন্থাৰ নেতৃত্বতে এনেদৰে বৰ্তমান এক বিক্ষোভ যি সমদল কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে হাতত লৈছে। ইথানল মিহলি পেট্ৰল আমাক নালাগে, এনেদৰে বৰ্তমান সময়ত তেখেতসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত আৰু সহযোগ কৰিছে অসম মজুৰি শ্ৰমিক ইউনিয়ন সংঘই বৰ্তমান সময়ত তেখেতসকলক সহযোগ কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত চচলৰ ধৰ্ণাস্থলীত তেখেতসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু বিক্ষোভ যি সমদল তেখেতসকলে দিছপুৰ চলোৱা এক যাত্ৰা তেখেতসকলে উলিওৱা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটোৰ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু এনেদৰে সমগ্ৰ দেশজুৰি বৰ্তমান এক প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ইথানল মিহলি যি পেট্ৰল সেই পেট্ৰলৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ আৰু অসমতো আমি আজিৰ দিনটো আমি যদি চাওঁ এনেদৰে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। মই তেখেতসকলৰ কাষলৈ অলপ গৈ কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে সমগ্ৰ দেশতে এক প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। সেই E20 পেট্ৰলেই হওক বা বিভিন্ন সমস্যা লৈ আপোনালোকে বৰ্তমান বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। আজিৰ দিনটোত আমি দেখিছোঁ আপোনালোকে বিক্ষোভ যি সমদল কাৰ্যসূচী উলিয়াইছে, এই কাৰ্যসূচী কেতিয়ালৈকে চলি থাকিব আপোনালোক? চাওক, এই কাৰ্যসূচী হয়তো 3 দিনো হ'ব পাৰে, 4 দিনো হ'ব পাৰে, কাৰণ আমাক প্ৰশাসন ব্যৱস্থাটোৱে আমাক যাবলৈ দিয়া নাই। আপোনালোকে দেখিছে ঠেলা গতিয়া কৰিছে, আমাক ডিঙিত ধৰি কেনে ভিতৰত সোমাই দিয়া হৈছে আৰু এজন আমাৰ চালক ভৰিখন প্ৰায় বিকল হোৱাৰ অৱস্থাত তেওঁ ছিগি গৈছে। আৰু এতিয়া আমি আজি এই বিক্ষোভ সমদলৰ পৰা এটাই কথা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এনেধৰণৰ অত্যাচাৰ অন্যায় কৰা বন্ধ কৰক চালক সমাজৰ ওপৰত। আৰু চাওক, আজিলৈকে কোনো ধৰণৰ আজি অলা উবাৰ ৰেপিডই মাধমাৰ দিয়াৰ স্বত্তেও তেওঁলোকৰ কোনো কাণসাৰ নাই, কাৰণ তেওঁলোকৰ লগত মিতিৰালি কৰি চলি আছে। আজি দ্বিতীয় বোলা যিটো অফিচ আছে, পৰিবহণ আয়ুক্ত আছে, তেওঁলোকে আমাক সময়ৰ ওপৰত সময় তাৰিখ পে তাৰিখ দিয়ে থাকে, কিন্তু কোনোদিন সমাধান কৰাৰ একো এটা পথ নেদেখুৱায়। আজি যিটো VLTD বুলি চুইচ লগাইছে তেওঁলোকে, এই চুইচটোৰ ইমান টকা আমি কেনেকৈ বাৰু দিম, কোনে দিব? E20 যিটো বাহিৰত কি হৈ আছে আমি সেইটো ভালদৰে খবৰ লোৱা নাই, কিন্তু E20 যে আমাৰ বাহনখিনি বিকল কৰিছে সেইটো আমি ভালদৰে জানো। কাৰণ E20 নামতহে E20, মই কেলকুলেশ্যন কৰি বহুতত কৈ দিছোঁ। মই সেই কেলকুলেশ্যন মতেতো 40% আছে, 20% হ'বই নোৱাৰে। XP যদি দাম 159 টকাৰ হয়, কেনেকৈ হ'ব 80% মিছাৰ? বহুত বেছি মিহলোৱা হৈছে, যাৰ কাৰণে আমাৰ গাড়ীবিলাক পাহাৰত উঠিব নোৱাৰিছে, ধাক্কা দিব, ইঞ্জেক্টৰ বেয়া হয়। যদি ইঞ্জিনটো বিকল হৈ যায় তেতিয়াহ'লে তাৰ বাবে কি মইহে ভুগিম? চৰকাৰ ভুগিব নেকি? পৰিবহণ আয়ুক্তই পইচা দিব নেকি? আমাৰ গাড়ী আমি টকা জমা কৰি আমি কিনো, তাৰ বাবে অথৰাইজ পাৰ্চন কেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব নোৱাৰে, পৰিবহণ মন্ত্ৰী হ'ব নোৱাৰে, পৰিবহণ আয়ুক্ত হ'ব নোৱাৰে, পুলিচৰ কোনো প্ৰশাসনৰ ব্যক্তিও হ'ব নোৱাৰে। তাৰ বাবে একমাত্ৰ ৰেছপঞ্চিবল পাৰ্চন মই। তেতিয়াহ'লে মোৰ দায়িত্ব মই নিজেই ল'ব লাগিব। মই ওলাই আহিছোঁ, অকল যে কমাৰ্চিয়েল বাহনতেই অকল বিকল কৰিব লৈছে তেনেকুৱা নহয়। ক্ষতিসাধন হৈছে গোটেই অসমৰ যিমান পেট্ৰল চালিত বাহন আছে, সকলো ওলাই আহিব লাগে, সকলোৱে বুজিব লাগে। আজি যদি মাত নামাতে তেতিয়াহ'লে কোনোদিন মাতিব নোৱাৰিব। মেৰুদণ্ড যদি এবাৰ বেকা হৈ যায়, মেৰুদণ্ড কোনে থিয় কৰিব নোৱাৰিব। আৰু অসমীয়া জাতিৰ ইতিহাস আছে, কিন্তু মেৰুদণ্ড বেকা কৰিছে, আৰম্ভ কৰিছে, কিন্তু বেকা হ'ব নিদিওঁ। অসমীয়া জাতি জাগিব, আৰু জাগিছে, চালক সমাজ জাগিছে, আৰম্ভ চালকৰ পৰা হ'ব। আজিৰ দিনটো আমি দেখিছোঁ আপোনালোকে অধিকাৰৰ বাবে দিছপুৰ অভিমুখে বিক্ষোভ সমদল কাৰ্যসূচী উলিয়াইছে। আমি দেখিছোঁ E20 পেট্ৰল আমাক নালাগে কাৰ্যসূচীৰে। প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক নমস্কাৰ জনাইছোঁ, আৰু পৰিবহণ মন্ত্ৰী বিষয়াই এই ধৰ্ণাসূচীটোৰ বিষয়ে অৱগত হৈছে। নিশ্চয়কৈ বাৰু এই কথাখিনিৰ আমি সুফল পাম বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰৰ তাতে আমি হাতযোৰ কৰি কাটৰ বিনম্ৰ অনুৰোধ জনাইছোঁ যে এই আমাৰ যিকেইটা কাৰণবশতঃ আমি জৰ্জৰিত হৈ আছোঁ, এই কাৰণকেইটাৰ প্ৰতি অলপ গুৰুত্ব দি আমাক সঁহাৰি জনাওক। ধন্যবাদ। এই আছিলে আমি ইতিমধ্যে দেখুৱাইছোঁ অসম ৰাজ্যিক চালক সন্থাৰ আহ্বানত অধিকাৰৰ বাবে দিছপুৰ অভিমুখে এক বিক্ষোভ সমদল কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। তেখেতসকলে কৈছে যে ইথানল মিহলি যি পেট্ৰল আমাক নালাগে, তাৰ সমান্তৰালকৈ অন্যান্য বহুখিনি সমস্যা আছে, যিসমূহ সমস্যাৰ কাৰণে বিভিন্ন সময়ত তেখেতসকলে প্ৰতিবাদ কৰি নিশ্চয়কৈ শচীন, এটা কথা ক'ব লাগিব যে E20 যি পেট্ৰল, সেই E20 পেট্ৰলৰ বাবে সকলোৱে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি অভিযোগ ঠায়ে ঠায়ে উত্থাপন হৈছে, আৰু তাৰে বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কেব চালক সন্থাই। ধন্যবাদ জনাইছোঁ শচীন।